মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এনুৱেল এক্সামিনেশ্যন 2026 এইখন হৈছে জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ ক্লাছ 8ৰ। ইতিমধ্যে আমি 50 মাৰ্কছৰ আলোচনা কৰিছোঁ। এইখন হৈছে 100 মাৰ্কছ। ইয়াত 90 মাৰ্কছ লিখা আছে আৰু 10 মাৰ্কছ ইণ্টাৰনেল এছেছমেণ্ট থাকে। তোমালোকৰ বহুতৰ তেনেকুৱা হয় আৰু সময় থাকে 3 ঘণ্টা। মেট্ৰিকতো তেনেকুৱাই হয়, 100 মাৰ্কছৰ থাকে 9তো। ইয়াতো তেনেকুৱাকে 90 মাৰ্কছ তোমালোকৰ ইণ্টাৰনেল মানে লিখিব লাগে আৰু 10 মাৰ্কছ ইণ্টাৰনেল এছেছমেণ্ট থাকে বা স্কুলত কৰিব দিয়ে তেনেকুৱাকে। এতিয়া প্ৰথম প্ৰশ্নটো আছে 1ৰ পৰা 20লৈকে শুদ্ধ উত্তৰকেইটা বাছি উলিওৱা, য'ত এটাত 1 নম্বৰকৈ 20টাত 20 নম্বৰ আছে। ছাত্ৰ-ছাত্ৰীসকল, প্ৰশ্নখিনিলৈকে যোৱাৰ আগতে তোমালোক অৱগত কৰিব বিচাৰো। তোমালোকে দেখাই পাইছা স্ক্ৰীনত যে আমাৰ অনলাইন ক্লাছ প্ৰত্যেক বছৰৰ দৰে এইবাৰো এডমিশ্যন হৈ আছে। কোনো ছাত্ৰ-ছাত্ৰীয়ে জইন হলে হ'ব পাৰিব। মাহিলী আমাৰ মাত্ৰ 99 টকা আৰু এতিয়া জইন হলে তোমালোকে অফাৰো লাভ কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, মেথছ, সায়েন্স, ছচিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰৰ তোমালোকে অফলাইন টিউচনৰ একেবাৰে ল'ব নালাগে বা বাহিৰা নোটছো কিনিব নালাগে। আমাৰ পৰা সকলোখিনি পাই যাবা। লাইভ ক্লাছ হ'ব, প্ৰপাৰলি আমি ক্লাছবিলাক কৰিব চেষ্টা কৰোঁ। তোমালোকে ৰাতি ক্লাছবিলাক পাবা। কি কি ছাবজেক্ট মই আকৌ কৈ দিছোঁ, মেথছ, সায়েন্স, ছচিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ। যিসকল ছাত্ৰ-ছাত্ৰী ইচ্ছুক হয় হোৱাটছএপ নম্বৰটো SMS কৰি জইন হ'ব পাৰিব আৰু তোমালোকৰ যে অভিভাৱকসকলে কথাও পাতিব বিচাৰে নাম্বাৰটোত তোমালোকে ফোন লগাই কথা পাতি দিব পাৰা। যিয়েই নহওক আমি আগবাঢ়িছো। প্ৰথম প্ৰশ্নটো হৈছে কিশোৰ কিশোৰী যথোপযুক্ত আহাৰ সমূহ হ'ল। সেইটো হৈছে ৰুটি, দাইল, শাক পাচলি। ইয়াত 4টা আছে। চিপছ, চাওমিন এইবিলাক কেক খাব লাগে নে নালাগে? ভাত, চাওমিন, বাৰ্গাৰ, যদি ভাত খাব লাগে কিন্তু চাওমিন বাৰ্গাৰ খাব লাগে নে? এইবিলাক আমি ইমান ফাষ্ট ফুড খাব নালাগে। শাক পাচলি, চিপছ, নেমু ৰস, শাক পাচলি খালেও চিপছ আমি খাব নালাগে, ইমান খাব নালাগে, হয় নহয়? এইবিলাক কিশোৰ কিশোৰীৰ যথোপযুক্ত আহাৰ নহয়, গতিকে এইটো নহয়। গতিকে বিটো হ'ব শুদ্ধ উত্তৰ, কাৰণ আমি ৰুটি, দাইল, শাক পাচলি খাব লাগে। ইনচুলিন নিঃসৰণ কোনে কৰে? ইনচুলিন নিঃসৰণ কৰে অগ্নাশয়ে। ঠিক আছে, অগ্নাশয়ে ইনচুলিন নিঃসৰণ কৰে। জানে তোমালোকে? অণ্ডাশয়ে নকৰে। ডিম্বাশয় এইবিলাক হৈছে অণ্ডাশয়, ডিম্বাশয় এইবিলাক মানে প্ৰজননৰ ক্ষেত্ৰত হয় আৰু থাইৰয়ডে নকৰে, গতিকে অগ্নাশয়ে হ'ব। ঠিক আছে। এডাল চুম্বকে উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক কি কৰে? বিকৰ্ষণ কৰে। নৰ্থ আৰু চাউথ লগ লাগিলেহে আকৰ্ষণ কৰে। তোমালোকে চাবাচোন, চুম্বক এটা কেতিয়াবা যদি ওচৰত অনা যায় তেতিয়াহ'লে ই বিকৰ্ষণ কৰি যায়। দুটা মূৰ যদি একে মূৰ যদি দুটা অনা যায়, হয় নহয়? গতিকে বিকৰ্ষণে কৰিব। এখন টেবুলত এখন কিতাপ থৈ দিয়া আছে। লাহে লাহে ঠেলিবলৈ চেষ্টা কৰিলে এইখন লৰচৰ নকৰে, কিন্তু বেছি জোৰে ঠেলিলে কিতাপখন লৰচৰ কৰে। তুমি অধিক বল প্ৰয়োগ কৰিলে কিতাপখন কিয় লৰচৰ কৰিবলৈ আৰম্ভ কৰে? সঠিক ব্যাখ্যা কিয় হ'ব? মানে তোমালোকে গমে পাইছা প্ৰশ্নটো চায়ে। এইবিলাক আমি পঢ়াইছো। যিসকল আমাৰ অনলাইন ক্লাছত আছা তোমালোকে জানা এইবিলাক একদম সহজ ন, একেবাৰে ইজি প্ৰশ্ন আহিছে আৰু এনেকুৱা ইজি প্ৰশ্ন পাবা 100 মাৰ্কছৰ ভিতৰত 100 তোমালোকে লাভ কৰিব পাৰিবা। মোৰ বিশ্বাস, কাৰণ আমি আটাইখিনি A to Z পঢ়াইছো। কিতাপখনৰ ওপৰত ক্ৰিয়া কৰা মাধ্যমখন বল কমি যায়। সেইটো নহয়। তুমি জোৰে ঠেলি দিয়াৰ বাবে লগে লগে কিতাপখন টেবুলৰ মাজত ঘৰ্ষণ বল কমি যায়। অকে, ঘৰ্ষণ বলটো কমি যায়, হয় নহয়? তুমি যেতিয়া ঠেলি দিবা ঘৰ্ষণ চোৱা, বস্তুৰ পৰা ঘৰ্ষণ বল কৰে। ঘৰ্ষণ মানে কি আছে তোমালোকে জানে? আমি টায়াৰ বিলাক যি ব্যৱহাৰ কৰো, ঘৰ্ষণ, গাড়ী বিলাক যে আমি যে ৰাস্তাবিলাক টাইলছ কিয় নলওঁ? কাৰণ টাইলছ লগালে আমি পিছলি যাম, ঘৰ্ষণ বল নাথাকে। ঘৰ্ষণ বলে এটা নিৰ্দিষ্ট হেৰি কৰে। গতিকে তুমি যদি পুৰা ঠেলি দিয়া, সেই ঘৰ্ষণ বলটো অতিক্ৰম কৰি দিয়ে। গতিকে বিটো হ'ব শুদ্ধ উত্তৰ। উক্তি, এটা ঢোলৰ কম্পনৰ কম্পনাংক কম। যুক্তি, কম্পনাংকই শব্দৰ তীব্ৰতা নিৰূপণ কৰে। এই উক্তি যুক্তি মেট্ৰিকৰ প্ৰশ্নটো ভালেখিনি আহে। গতিকে সেইকাৰণে এনেকুৱা প্ৰশ্ন ক্লাছ 8তো দিব আৰম্ভ কৰিছে। 9তো দিয়ে, 8তো সেইকাৰণে দিছে। তোমালোকে এনেকুৱা প্ৰশ্ন চাবা দেই। গতিকে এটা ঢোলৰ কম্পনাংক কম আৰু কম্পনাংকই শব্দৰ তীব্ৰতা নিৰূপণ কৰে। গতিকে উক্তিটো শুদ্ধ হৈছে, কিন্তু যুক্তিটো শুদ্ধ হোৱা নাই। কম্পনৰ শব্দ তীব্ৰতা নিৰূপণ নকৰে। গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। এটা LED সৰু তাঁৰ এডালৰ বেটাৰী ধনাত্মক মেৰুত লগোৱা হৈছে, তাঁৰডাল ঋণাত্মক মেৰুত লগোৱা হৈছে। চোৱা, ধনাত্মক লগোৱা হৈছে আৰু ডাঙৰ তাঁৰডাল ঋণাত্মক মেৰুত লগোৱা হৈছে। এইটো জ্বলিব নে? নজ্বলে, কাৰণ ডাঙৰ তাঁৰডাল ধনাত্মক মেৰুত লগাব লাগিব, সৰু তাঁৰডাল ঋণাত্মক মেৰুত লগাব লাগিব, তেতিয়াহে জ্বলিব। তোমালোকে লাইট বিলাক দেখা পাইছা। তোমালোকে যদি LED সৰু লাইট যদি তোমালোকে আনা, এডাল দীঘল তাঁৰ থাকে, এডাল সৰু তাঁৰ থাকে।
হয় নহয় এলইডি সৰু যে এলইডি হেৰি থাকে এনেকুৱাকে এটা থাকে এনেকুৱা দীঘল এডাল থাকে এনেকুৱা সৰু এডাল থাকে এই দীঘলডাল পজিটিভ ইয়াত ওলোটাকে লিখা আছে সেইকাৰণে নজ্বলিব তলৰ কোনবিধ বস্তু হৰ্ষৰ দ্বাৰা সহজে আয়িত কৰিব নোৱাৰে এইটো তোমালোকৰ বাবে মই কমেণ্টত ৰাখিছো এনচাৰটো শুদ্ধকে দিব চেষ্টা কৰিবা তোমালোকৰ মই যাৰ শুদ্ধ হয় তোমালোকৰ মই মেছেজটো পিন কৰি থৈ দিম ঠিক আছে এটুকুৰা পাতৰ কাপোৰৰে কাঁচৰ দণ্ড এডাল ঘঁহিলে দণ্ডডাল ইয়াৰ অপচন যদি আমি 4টা চাওঁ তাৰে ভিতৰত আমাৰ চকুত পৰিছে ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাৱে আহিত হয় গতিকে বিটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ আপতন কোণ প্ৰতিফলন কোণৰ সদায় সমান গতিকে সদায়টো ইয়াত লিখিব লাগিব কাৰণ আমি প্ৰতিফলনৰ সূত্ৰ পাইছিলো নহয় আপতন কোণ প্ৰতিফলন কোণৰ সমান আপতন কোণ আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিনিৰ্তনা একেখন সমতলত থাকে তোমালোকে মনত আছে তোমালোকৰ প্ৰতিফলন দুটা সূত্ৰত মই পঢ়াইছিলো যিসকল ক্লাছত আছে জানে যিসকল ক্লাছত নাই তোমালোকে নেক্সট ইয়াৰ পৰীক্ষা যদি ভাল কৰিব বিচাৰিছা তেতিয়াহ'লে এতিয়াই জইন হোৱা বেছি পেমেন্ট নহয় তুমি বছৰটোৰ কাৰণে কৰিব বিচাৰা মাত্ৰ 899 টকা আৰু এতিয়া অফাৰৰ কাৰণে হৈ আছে এনে 999 টকা বছৰটোৰ কাৰণে আৰু তুমি যদি মাহিলীও কৰিব বিচাৰে তেতিয়াহ'লে মাহিলী মাত্ৰ 99 টকা হোৱাটছএপ নম্বৰটো SMS কৰি সোনকালে জইন হৈ লোৱা আমাৰ ক্লাছ আমাৰ এডমিশন মেনলি হৈ আছে সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্ব সদায় অসৎ হয় দাপোনৰ পিছফালে হয় আৰু বিবৰ্ধিত হয় অসৎ মানে গম পাইছা তোমালোকে আমি যদি হাতখন বাও হাতখন যদি মই এইফালে দি দিওঁ সেইফালে সোঁ হাতখন দাঙি দিয়া যেন লাগে আৰু দাপোনৰ পিছফালে থকা দেখা তুমি যে এইফালে থকা দাপোনৰ পিছফালে তুমি থকা যেন লাগে নালাগে আৰু তুমি আৰু বিবৰ্ধিত হয় তুমি যিমান ডাঙৰ সিমান ডাঙৰে হয় গতিকে সেইটোকে কোৱা হয় অসৎ দাপোনৰ পিছফালে লক্ষ্যবস্তু সমান হ'ব বিবৰ্ধিত নহয় দেই বিবৰ্ধিত মানে মই ভুল হৈছে বিবৰ্ধিত মানে তোমাতকৈ ডাঙৰ কিন্তু আমি দাপোনত যদি চাওঁ তুমি গডৰেজৰ তোমালোকৰ গডৰেজ আছে নহয় তোমালোকৰ যিখন আইনা আছে আইনাত তুমি চাবাচোন তুমি এখন হাত দাঙি দিছা সেইফালৰ পৰা তুমি তোমাৰ সেইফালৰ প্ৰতিচ্ছবি দেখিছে সেইখন হাত দাঙি দিছে আৰু তুমি তোমাৰ আগত থকা যেন লাগিছে দাপোনৰ পিছফালে থকা যেন লাগিছে তুমি আৰু লগতে তোমাৰ কি হৈছে তুমি যিমান ডাঙৰ সিমান ডাঙৰে দেখা পাইছা গতিকে এইটো কোৱা হয় অসৎ দাপোনৰ পিছফালে লক্ষ্যবস্তু সমান আকাৰৰ হয় বিটো হ'ব শুদ্ধ উত্তৰ তবে কোনটো সৌৰজগতৰ গ্ৰহ নহয় সদস্য নহয় গ্ৰহ নহয় মানে সদস্য নহয় সৌৰজগতত আমি জানো উপগ্ৰহ থাকে ধূমকেতু থাকে গ্ৰহাণুপুঞ্জ থাকে হয় নহয় মংগল আৰু বৃহস্পতি মানে গ্ৰহাণুপুঞ্জ পোৱা নাযায় ধূমকেতু আকাশতে নোলায় সৌৰজগতৰ হেৰিতে গতিকে ইয়াৰ হ'ব তাৰকাপুঞ্জটো বেলেগ হয় সৌৰজগতৰ বাহিৰত হয় চন্দ্ৰকলাৰ উৎপত্তিৰ কাৰণ কি আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ ঠিক আছে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো কোনটো নেপচুন হৈছে সূৰ্য আগতে প্লুটো আছিল দেই এইটো মনত ৰাখিবা 2006 চনত আন্তৰ্জাতিক যিটো চুটি সংস্থাই প্লুটোক আঁতৰ কৰা হৈছে সৌৰজগতৰ ভিতৰত নধৰে বৰ্তমান নেপচুন হ'ব আৰু বৃহস্পতি হৈছে ডাঙৰ গ্ৰহ আৰু শনিটো হৈছে আঙুঠি থকা গ্ৰহ বুধটো আটাইতকৈ সৰু গ্ৰহ গতিকে আমাক কৈছে দূৰত থকা গ্ৰহটো হৈছে নেপচুন উক্তি তৰাৰ ফালে চোৱাটো প্ৰকৃততে অতীতলৈ চোৱাৰ দৰে ঠিক আছে অতীততে তৰাৰ ফালে চালে অতীতত চোৱা কথা নেকি এইটো ডাইৰেক্ট ভুল বুলি তোমালোকে গমে পাইছা দেখোন এটা ডাঙৰ কথা এটা কৈ দিছে না এইটো ভুল বুলি আমি ডাইৰেক্ট গমে পাইছো তৰাৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে বহু বছৰ লাগে তৰাৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে বহু বছৰ লাগে সেইটো নহয় ঠিক আছে এই দুইটাই শুদ্ধ নহয় গতিকে যুক্তি উক্তিত উভয়ে অশুদ্ধ তলত দিয়া গেছবোৰৰ ভিতৰত আটাইতকৈ কোন কেইটা সেউজগৃহ গেছ নহয় বুলি সুধিছে কোন কেইটা কাৰ্বন ডাই অক্সাইড হৈছে সেউজগৃহ গেছত পৰে মিথেন পৰে সালফাৰ ডাই অক্সাইড নাইট্ৰজেন নপৰে ঠিক আছে নাইট্ৰজেন নপৰে 16 নম্বৰটো আকৌ দিছে উক্তি আৰু যুক্তি মই কৈছো এনে উক্তি যুক্তিৰ বেছি প্ৰশ্ন আহে মেট্ৰিক বা যিবিলাক হেৰি 9ত সেইকাৰণে উক্তি যুক্তি প্ৰশ্ন এতিয়া তোমালোকে চাবই লাগিব এনেকুৱা উদ্যোগ এটা ক'ত চাবা এই প্ৰশ্ন বুজি পালে হ'ল বেলেগ একো নাই উদ্যোগসমূহে বায়ুত প্ৰদূষণত বাধাৰ সৃষ্টি কৰে উদ্যোগসমূহে বায়ু প্ৰদূষণত বাধাৰ সৃষ্টি কৰে বায়ু প্ৰদূষণ বাধাৰ সৃষ্টি কৰে উদ্যোগে দেখোন প্ৰদূষণ বেছি বঢ়াইহে কেনেকৈ বাধাৰ সৃষ্টি কৰিব এইটো শুদ্ধ নেকি তোমালোকে নিজে ভাবাচোন ডাইৰেক্ট শুদ্ধ যুক্তিত দিছে সালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইডে এচিড বৰষুণৰ সৃষ্টি কৰে এইটোতো শুদ্ধ কাৰণ আমি গম পাইছো
তাজমহল আজি কিয় হেৰি এচিড বৰষুণৰ ফলত কবলত হৈছে কাৰণ ছালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইডৰ কাৰণে গতিকে উক্তি প্ৰথমটো অশুদ্ধ বুলি গম পালো দ্বিতীয়টো শুদ্ধ গতিকে বিটো হ'ব শুদ্ধ উত্তৰ তাৰপিছত 17 নম্বৰ প্ৰশ্ন তলৰ কোনটো বায়ু প্ৰদূষক অক্সিজেনটো ভালে কথা অক্সিজেন আমাক লাগে সেইটো প্ৰদূষণ হ'ব পাৰে নেকি জলীয় বাষ্পীভৱন হ'ব নোৱাৰে জলীয় বাষ্পটো কি আৰু পানীৰ ওপৰত পানী যেতিয়া হেৰি হয় বাষ্পীভৱনতে জলীয় বাষ্প তাৰ ফলতে বৰষুণ পাওঁ পানীটোতো হয় ঠিকে আছে অসুবিধা নাই পানীটো আমাৰ কি হয় পানীটো আমাৰ বায়ু প্ৰদূষণ নেকি পানী বায়ু প্ৰদূষক হ'লে আমি খালো হয় নেকি পানীটো নহয় নাইট্ৰজেন ডাই অক্সাইডটো যিটো অপশ্যনত বাকীকেইটা হয় এইটোৱে নহয় তেনেকৈ তোমালোকে এনচাৰ কৰিব পাৰিবা গতিকে বিটো হ'ব শুদ্ধ উত্তৰ বায়ুত প্ৰধানকৈ কিমান পৰিমাণৰ নাইট্ৰজেন থাকে ডাইৰেক্ট কবা 78% নাইট্ৰজেন 21% অক্সিজেন গমে পাইছা 0.03% কাৰ্বন ডাই অক্সাইড এনেকুৱা যান বাহনত ইন্ধনৰ অৰ্ধদহনে কি উৎপন্ন কৰে কাৰ্বন মনক্সাইড উৎপন্ন কৰে ঠিক আছে অক্সিজেনটো নহয় নাইট্ৰজেনটো নহয় আমি নাইট্ৰজেন প্ৰয়োজনীয় আছে হাইড্ৰজেনটো নহয় গতিকে এইটোৱে হ'ব ইয়াৰ এনসাৰ কি আছে বায়ুমণ্ডল অজন স্তৰ ধ্বংস কৰি আছে ক্লৰ'ফ্লুৰ'কাৰ্বন হ'ব কি ক্লৰ'ফ্লুৰ'কাৰ্বন এইটো পৰীক্ষাটো হয় এনেকুৱা প্ৰশ্ন পৰীক্ষাত তোমালোকে লাভ কৰিব পাৰিবা তাৰপিছত আমাৰ মই গোটাইখিনি কৈ নিদিওঁ দুই এটা জাষ্ট মই প্ৰশ্নখিনি আলোচনা কৰিম নহ'লে বহুত দীঘলীয়া হ'ব মই লাইভত দৰকাৰ হ'লে পঢ়াই দিম ঠিক আছে আমাৰ লাইভ ক্লাছবিলাক হয় নহয় তাতে মই বুজাই দিম কমাৰে উত্তপ্ত লোৰ টুকুৰা হাতুৰিৰে পিটি সঁজুলি তৈয়াৰ কৰে হাতুৰিৰ মৰিয়াওতে বলে কেনেকৈ লোৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে এইবিলাক প্ৰশ্ন মই আলোচনা কৰিম তোমালোকৰ লগত জাষ্ট মই এতিয়া জাষ্ট শ্বেয়াৰহে কৰি দিছো স্থিতি হৰ্ষণতকৈ তল হৰ্ষণ কিয় কম হয় ব্যাখ্যা কৰা বিস্তাৰ কি বিস্তাৰ একক কি এখন হেলিকপ্টাৰে 5 মিনিটত ইয়াৰ পাখিৰে 900 বাৰ শব্দ কৰে কম্পনৰ পৰ্যায়কাল নিৰ্ণয় কৰা পুৰুষৰ কণ্ঠস্তৰ মহিলা কণ্ঠস্তকৈ ভিন কিয় ব্যাখ্যা কৰা গা ধোৱা কোঠা নলী ফাটি পানীৰে পৰিপূৰ্ণ হৈ আছে এই সময়ত বিজুলী মিস্ত্ৰী এজনে সেই কোঠাত বৈদ্যুতিক মেৰামতি কাম কৰাটো কি নিৰাপদ হয়নে এইবিলাক আছে তোমালোকৰ যিটো প্ৰাকৃতিক পৰিঘটনাৰ পৰা আছে তাই 23 জানুৱাৰী 2025 ৰাতি 12:55 AM হোৱা ভূমিকম্পৰ পাবলৰ ৰিক্টাৰ 4.7 ইয়াক চিস্মগ্ৰাফ এটা ধৰা পেলাবনে ই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছেনে একদম সহজ মই এতিয়া এনচাৰবিলাক নিদিওঁ মই তোমালোকক লাইভত দি দিম ঠিক আছে লাইভ ক্লাছত তোমালোক দি দিম যাৰ কালি চুৱেটাৰ এটা খুলিলে কেতিয়াবা ফটফট শব্দ ফটফটাই উঠা শব্দ শুনিবলৈ পোৱা যায় কিয় এনে হয় বুজাই লিখা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি পৰাপক্ষত এইকেইটা আমি পাব্লিক কৰি দিব পাৰিম সকলোৱে চাব পৰা কৰি দিব পাৰোঁ তাজমহল সৌন্দৰ্যৰ প্ৰতি অহা ভাবুকিৰ বিষয়ে বৰ্ণনা কৰা নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলৰ পাৰ্থক্য এইবিলাক মই পঢ়াই আছো তোমালোকক মাহেকীয়া ঋতুচক্ৰ কি ব্যাখ্যা কৰে এইবিলাক পাৰাই জীৱন প্ৰতি সময়ত হোৱা তিনিটা দেহৰ পৰিৱৰ্তন লিখা কক্ষপথত স্থাপনৰ বাবে ৰকেটত এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে নিক্ষেপস্থলীত এৰাৰ 5 মুহূৰ্তৰ ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বলবিধৰ নাম লিখা বস্তুৰ আকৃতি পৰিৱৰ্তন হ'বলৈ বল প্ৰয়োগ কৰা দুটা উদাহৰণ দিয়া 3 নম্বৰ আছে য'ত উদাহৰণৰ সৈতে দেখুওৱা যে ঘৰ্ষণ সূত্ৰ আৰু মৃত্যু দুয়োটাই 3 নম্বৰ আছে ইয়াত খেলুৱৈ গজল থকা জোতা কিয় ব্যৱহাৰ কৰে মানে বুট জোতা কিয় ব্যৱহাৰ কৰে মোক সুধিছে এজন পুলিচে এটা হুইচেল বজাই আছে হুইচেলটো সৰ্বাধিক পৰ্যায়কাল আৰু সৰ্বনিম্ন পৰ্যায়কাল কিমান হ'ব লাগিব যে সেই হুইচেলত কুকুৰেও শুনে কিন্তু মানুহে নুশুনে 3 নম্বৰ আছে যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ্তিত দ্ৰব্য এটা ডুবাই দিয়া হয় তেতিয়াহ'লে চুম্বকফলে বিক্ষেপণ দেখুৱাই কাৰণটো ব্যাখ্যা কৰি ইলেক্ট্ৰিচিটিৰ পৰা আহিছে মানে বিদ্যুৎ ৰাসায়নিক প্ৰবাহ যিটো আছে বিদ্যুৎ লেপন কি ইয়াৰ দুটা ব্যৱহাৰ উল্লেখ কৰা তোমালোকে জানা চাইকেলবিলাকত যি ব্যৱহাৰ কৰা হয় মই পঢ়াইছোঁ তোমালোকক 40 নম্বৰ বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল'বলগীয়া তিনিটা ব্যৱস্থা দিয়া মই যেতিয়া ক্লাছ কৰিম লাইভ ক্লাছ যে আমাৰ পৰখি আছে নে হেৰিটো সায়েন্সৰ ক্লাছটো পৰখি আছে পৰখি মই বুজাই দিম এইবিলাক হ'ব আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে বুলি দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা তৰাৰ মাজত দূৰত্ব আলোকবৰ্ষ কিয় প্ৰকাশ কৰা হয় পৃথিৱীৰ পৰা এই তৰাৰ দূৰত্ব 8 আলোকবৰ্ষ এই উক্তিটো বুজাই লিখা তেনেকুৱা ভালেকেইটা প্ৰশ্ন আছে বৃহস্পতিৰ বাৰটো আহিছে দেই বৃহস্পতিৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধ 11 গুণ বৃহস্পতি আৰু পৃথিৱীৰ আয়তন অনুপাত নিৰ্ণয় কৰা বৃহস্পতিয়ে কেইখন পৃথিৱীৰ ধাৰণ কৰিব পাৰিব তাৰকাপুঞ্জ মানে কি যিকোনো দুটা তাৰকাপুঞ্জৰ নাম লিখা বিশুদ্ধ বায়ু আৰু পৰিশুদ্ধ বায়ুৰ মাজত তিনিটা পাৰ্থক্য ব্যাখ্যা কৰা মানুহৰ চকুৰ এটা চিহ্নিত চিত্ৰ অঁকা ছাত্ৰ-ছাত্ৰীসকল এইখিনি পাবা এছআৰ এডুকেশ্যন ঘৰতে অধ্যয়ন অনলাইন টিউচন সময় আৰু কষ্ট ৰাহি কৰক অনলাইন শিক্ষা গ্ৰহণ কৰক বিষয়সমূহ হৈছে বিজ্ঞান গণিত ইংৰাজী আৰু সমাজ বিজ্ঞান
ক্লাছ 6 ৰ পৰা 10 লৈকে অনলাইন টিউচনৰ বাবে যোগাযোগ কৰক 9394628219 মাহিলী মাত্ৰ 99 টকা। ঠিক আছে, নেক্সট ক্লাছত লগ পাম। বাই।